ওম শান্তি। আজি মোৰ লগত এগৰাকী ষ্টুডেণ্ট আছে। তেওঁ ব্ৰহ্মকুমাৰী শিক্ষাত অহাৰ পিছত তেওঁ জীৱনত বহুত পৰিৱৰ্তন পাইছে। ইতিমধ্যে মই শ্বেয়াৰ কৰিছো আপোনালোকৰ লগত, আৰু কিছু অনুভৱ তেওঁ শ্বেয়াৰ কৰিব বিচাৰিছে। আপোনালোকে শুনকচোন, আপোনালোকো বহুত উপকৃত হ'ব। ঠিক আছে সুস্মিতা, আৰম্ভ কৰাচোন বাৰু। ওম শান্তি। ওম শান্তি। একচুয়ালি মোৰ অনুভৱটো বহুত আছে, আৰু আজি মই এটা অনুভৱ ক'ব বিচাৰিছো, সেইটো হ'ল খাদ্যৰ ওপৰত। যেতিয়া মই জ্ঞানত নাই তেতিয়া মই নিজকে বহুত মেইনটেইন কৰো। মোৰ অপাৰেশ্যন হৈছিলে ক্লাছ 10ত থাকোতে, কলেডোকোলচিষ্ট বেমাৰটোৰ নাম। অপাৰেশ্যন হওঁতে মই মোৰ খাদ্য নলীৰ অপাৰেশ্যন হোৱাৰ পিছত মোৰ গল ব্লাডাৰৰ অপাৰেশ্যন হৈ গৈছিলে। তাৰপিছত কি হয়, মই যিকোনো বস্তু খাওঁ সেই বস্তুটো ডাইজেষ্ট নহয়। আৰু মই ডক্টৰকো সুধিলো, ডক্টৰে কৈছে আপুনি পাতল পাতল বস্তু খাব। তাৰপিছত মোকতো টেনচন লাগিল, মই যদি পাতল বস্তু খাওঁ, কেতিয়াবা মোক চানাও খাব মন যায়, কাঁচা চানা বুলি কয় না, সেইটোও খাব মন যায়, বেলেগ বেলেগ খাব মন যায়। মই অকল পানীয়াই খাই থাকিম নেকি এজেড মানুহৰ নিচিনা? মোৰ টেনচন লাগি গ'ল ইমান কম বয়সত। তাৰপিছতো মই তাৰ মাজতো খাইছিলো, বহুত কেইটা খাইছিলো, মোৰ ডাইজেষ্টিভ প্ৰব্লেম হৈ থাকে। তাৰপিছত মই খাদ্যত এনেকুৱা আছিলো যে মই শকত কেনেকে হ'ম, কেনেকে ফিট থাকিম বুলি কৈ মই জিমো অপনাইছো, জিম কৰিছো, য়োগা কৰিছো, বহুত য়োগা থাকে ন, বহুত নানা ৰকম বস্তু কৰিছো। তাৰপিছত খান পিন এনেকুৱা ডাইটিং আছিলে মোৰ, টাইম টেবল মানুহে কৈ যে খানা টাইম টেবল খানা চাহিয়ে, লেকিন মই আজি ব্ৰহ্মকুমাৰীত যাৰ পৰা মই কম, খানা আমি ইমান খাব নালাগে। আমি এটাই ৰুটি যদি খাওঁ, সেই ৰুটিত যদি আমি পবিত্ৰতা সংকল্প কৰি খাওঁ, সেইটো ৰুটি আপোনাৰ পেটটোত নহয়, আপোনাৰ 24 আৱাৰ্ছ লৈকে নহয়, আপোনাৰ ভৰপূৰ কৰি থাকে। কেনেকে গম পালো? যেতিয়া মই জ্ঞানত নাছিলো তেতিয়া মই ইমান বস্তু খাইও মোৰ শক্তিশালী নাছিলো। মই হ'ব পাৰো, মোৰ ফেট হৈছিলে, মই শকত আছিলো, কিন্তু মই আণ্ডাৰ সে বুলি কয় না, ভিতৰৰ পৰা বহুত উইক আছিলো। ইমান খোৱাৰ পিছতো মই শান্তি কিয় নাছিলো, মই কিয় ষ্ট্ৰং নাছিলো জানে? তাৰ মুখ্য কাৰণটো হ'ল যে আমাৰ মনত বহুত লেতেৰা সোমাই আছিলে। কেতিয়াবা আমি কাবাৰ প্ৰতি বেয়া নজৰ দি চোৱা, আমি কিবা এক্সপেক্টেশন কৰা, কিবা মই পোৱা নাই যদি দুখী হৈ থাকা, আৰু কিবা খাওঁতেও আমি সন্দেহ কৰি খোৱা। এতিয়া আমি কিবা এটা চানাই খাইছো, ফাষ্ট ফুড বস্তু খালো ন, এই ফাষ্ট ফুড বস্তু এইটো খালে পেট বিষাব নেকি বুলি কৈ পেলাই লৈ পেলাই খালো। সেই বস্তু পেটে বিষাব, কাৰণ কিয় বিষাব? সেইটো আমি সংকল্প ডালি দিলো তাতে, পেট বিষাব বুলি, হয়নে নাই? এনেকে খাইছিলো, আৰু বহুত মই ভয় কৰি খাইছিলো। আজি যদি ৰাতিপুৱা উঠি ৰুটি খাওঁ, মায়ে ৰুটি বনাই আলু ভাজি বনাই, মই আলু ভাজি খালে মোৰ গেষ্ট্ৰিক হ'ব নেকি? আৰু মই গেষ্ট্ৰিকৰ টেবলেট কণ্টিনিউ, মোৰ এদিনো গেষ্ট্ৰিকৰ টেবলেট বন্ধ নহয় হা, মই যেতিয়া জ্ঞানত অহা নাছিলো। আৰু মই কি হ'ল জানেনে, যেতিয়া জ্ঞানত আহিলো পুৰা সাত্বিক হৈ গলো। আমাৰ খানাত কি ডিফাৰেন্ট আছে, আমি যিখিনি বস্তু খাওঁ ন, যেনেকুৱা আমি মাছ মাংস, আমি নন ভেজ খাওঁ, নন ভেজে আমাৰ বহুত লোকচান কৰে শৰীৰত। সেইটোতো আপুনি আগতে কৈছে চাগে ন, নন ভেজৰ কথা। কিন্তু নন ভেজ খালে আমাৰ শৰীৰত খং আহে, বিকাৰ উৎপন্ন কৰে, সেইটো দিও আমাৰ স্থিতি বেয়া হৈ থাকে। বেয়া হোৱাৰ কাৰণে আমি খাদ্য দি আমাৰ শৰীৰটো লাগিব নিদিয়ে, অকল ওপৰৰ ফেটছটো দিয়ে, কিন্তু শক্তি নাহে। আমি মানুহটো নন ভেজ খাবৰ কাৰণে জন্ম লোৱা নাই, মনুষ্য আত্মাটো পিয়ৰ হে না, সোল পিয়ৰ হয়। তো আমি সদায় সাত্বিক গ্ৰহণ কৰিব লাগে বুলি মই গমেই পোৱা নাছিলো। যেতিয়া জ্ঞানত আহিলো, মই কি কয়, শ্ৰাৱণৰ মাহত জ্ঞানত আহিছিলো, শিৱ বাবাৰ টাইমত, আৰু কয় ন ভক্তি মাৰ্গত। যেতিয়া জ্ঞানত আহিছো, মোক মই যেতিয়া পিউৰিটি ধাৰণ কৰিছিলো, তেতিয়া খান পিনতো পিউৰিটি আছিলে। শ্ৰাৱণৰ মাহ, মানুহে খালি মাহত 1 মাহ কিয় সাত্বিক কৰে, তাৰপিছত কেতিয়া শ্ৰাৱণৰ মাহ যাব অপেক্ষা কৰি থাকে। ব্ৰতো ৰাখে, নাখাও বুলি সংকল্প কৰে, তাৰপিছত কি কৰে, অপেক্ষা ৰাখি যেতিয়া শ্ৰাৱণৰ 1 তাৰিখ গুচি যাব, 30 তাৰিখ গুচি যাব, 1 তাৰিখৰ পৰা মাংস আনিলে ঘৰত আৰু খালে। সেইটো ভগৱানে প্ৰাপ্তি নিদিয়ে, কেতিয়াও ফল কেতিয়াও নিদিয়ে। তাৰপিছত মই কৈ আছো, যেতিয়া মই সাত্বিক গ্ৰহণ কৰিলো ন, অটমেটিক মোৰ টেবলেট নাই, গেষ্ট্ৰিকৰ টেবলেটো নাই। মই এতিয়া ৰাতিপুৱা উঠি যদি চানা দালু খাওঁ ন, মই যদি ৰাতিপুৱা উঠি গাখীৰ চাও খাওঁ, মোৰ একোৱে নহয়, কাৰণ মই সাত্বিক আৰু মোৰ মেন্টেলিটি পিউৰিটিত থাকো ন। আমাৰ মন স্থিতি যদি কুছ ভি আচ্ছা হৈ গয়া, সব ক্লিয়াৰিটি, বহুত চাফা। এতিয়া খানাত কি কি সংকল্প ডালি খোৱা সেয়াও কৈ দিয়ে। আৰু মই কৈ আছো, সদায় খানা খোৱাৰ টাইমত আমাৰ জ্ঞানৰ অনুসাৰ কম, মই এপ্লাই কৰোতে মই কি পাইছো, যেতিয়া মই পাকঘৰত খানা বনাই থাকিলে মই পৰমাত্মাক ইয়াদ কৰি খানা বনাও।
কাৰণ আপোনালোকে যোন ভগৱানক ইয়াদ কৰে সেইটো ইয়াদ কৰি আপুনি খানা যদি বনায় তেতিয়া আপোনাৰ সেই পৰমাত্মাৰ গুণ আৰু এইটো চাকাছ আৰু শক্তিটো সেই খানাত গুচি যায় ভাইব্ৰেশ্যনটো গুচি যায় তাৰপিছত সেই সাত্বিক আহাৰটো ইমান টেষ্টি হৈ যায় ন মানে এই যে নন ভেজতকেও মানে একদম পবিত্ৰ খানা আমি সেনেকে বনাই খাওঁ তাৰপিছত খানা খোৱাৰ আগত আপুনি থেংক ইউ so much God কাৰণ আমি যে আজি এই সংসাৰত খানা খাব পাইছো কিছুমানেতো খাবও পোৱা নাই আমি গডক শুক্ৰিয়া কৰি যদি খাওঁ আৰু তাতে আমি যদি চাকাজ ডালো যে এইটো খানা খালে মই শক্তিশালী হ'ম মোৰ ভিতৰৰ এক অংগটো একদম স্বাস্থ্য হৈ যাব এক অংগ লিভাৰ কিডনি সব না সেইটো মানে মোৰ পুৰা ক্লিয়াৰিটি মোৰ সব ভাল হৈ থাকিব সেইটো আমি সংকল্প তাতে ডালি পেলাই যদি খাওঁ মই নিৰোগী আত্মা এইটো মোৰ কাৰণে এইটো শক্তিশালী আহাৰ হয় মানে ভোজন বুলি কৈ পেলাই পৰমাত্মাৰ ইয়াদত খাব মনে মনে তেতিয়া সেই খানাটো আপুনি নিমখ পাতো খাই নহয় আপুনি কেতিয়াও উইক ফিল নকৰিব অট'মেটিক আপোনাৰ এটা শক্তি পায় আজি মই কম মই তেতিয়া নন ভেজ আছিলো এতিয়া ভেজত আহি কেতিয়াবা আমাৰ এতিয়া চাওক আমি মিডিল ক্লাছ এতিয়া আমি সদায়তো আমাৰ একদম খানাটো ভেৰাইটিজ নহয় কেতিয়াবা আমি এটা চব্জি দিও খাব লাগে কিন্তু সেই চব্জিটোতে আমি এনেকুৱা ভাইব্ৰেশ্যন ডালি দিও যে এইটো চব্জিত যিখিনি মোক লাগে শৰীৰত মানে সেই বস্তুটো পাওঁ আজি মোৰ লাইফটোৱে হস্পিটালত মানে ক'ব বিচাৰিছে যি ভিটামিন মিনাৰেলছ লাগে যি কমি আছে খাদ্যত সংকল্প দি সেই ভিটামিন মিনাৰেলছ আমি পাব পাৰো ইমান সুন্দৰ কথা মই যেতিয়া ভক্তি মাৰ্গত বেমাৰ হওঁ সদায় বেমাৰ হওঁ মোৰ 1 মান্থ বেমাৰ 1 মান্থ ভাল 1 মান্থ বেমাৰ 1 মান্থ ভাল এনেকুৱা জীৱন জীয়াইছিলো মই মানে বহুত বিৰক্তি হৈছিলো লাইফটো কাৰণ কিয় জীয়াইছিলো জানে আমাৰ মন স্থিতি আমাৰ স্থিৰত নাছিল আমাৰ কিবা লাগেতো ৰাতিও আমাৰ এইটো সাবকনচিয়াস মাইণ্ডটো জাগৃত হৈ থাকে একদম মানে চলি থাকে কিবা কিবি ৰাতিপুৱা উঠি এইটো কৰিম কিন্তু খোৱা টাইমত সদায় আমি ঈশ্বৰক স্মৰণ কৰিব লাগে খোৱা টাইমত 2 ঘণ্টাও যদি আপোনালোকে ভালকে টোপনি মাৰে আপোনাক 8 ঘণ্টা শুবৰ কাৰণে দৰকাৰে নাই সেইটো আমি সবসে পেলা আমি এনাৰ্জি সেই এনাৰ্জি আমি নিজকে ভাবিব লাগে ভাবি পেলাই যদি আমি পিউৰিটি ধাৰণ কৰি আমি সব বস্তুৰে যদি আমি নিয়ম পালন কৰো তাতে আপুনি শক্তি পাব জৰুৰী নাই আপুনি ইমান বস্তু ড্ৰাই ফ্ৰুটছ আনিব আৰু খাব লাগিব কোৱা নাই যদি কিছু মানে